দক্ষিণ হালমৰাৰ পাতাকাটা গাঁৱৰ দুই ভাই ককাইৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত বিশেষ সফলতা। পাতাকাটা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ দুই ভাই ককাই মেহেদী আলম আৰু জাহাংগীৰ আলমে নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ লগতে পাতাকাটা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। নীট পৰীক্ষাত মেহবুব আলমে 634 নম্বৰ লাভ কৰাৰ বিপৰীতে জাহাংগীৰ আলমে লাভ কৰিছে 635 নম্বৰ। নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা দুই ভাই ককাই ধুবুৰী আজমল ছুপাৰ 40ত অধ্যয়ন কৰিছিল। ছাত্ৰ দুজনে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা দিন হাজিৰা কৰি ঘৰ চলোৱা পিতৃ মাতৃৰ লগতে গাঁওবাসীয়ে উৎফুল্লিত হৈ পৰিছে। খুবই ভাল লাগিছে, কারণ তেখেতে প্রেরণার উৎস। আমার অঞ্চলের এখেতে এটা নতুন প্রেরণা আগবঢ়ালে আৰু তেখেতক অনুসৰণ কৰি আমাৰ যারা মানে যিবিলাক উঠি অহা ল'ৰা ছোৱালীবিলাকে উৎসাহ পাব আৰু ভৱিষ্যতত এনেকুৱা আৰু সুনাম কঢ়িয়াই আনিব বুলি মই আশা কৰিছোঁ। আমি শুনা পাইছোঁ যে এই ভাই ককাই দুটা একেবাৰে দুখীয়া পৰিয়াল। হয়, একেবাৰে সাধাৰণ পৰিয়ালৰ পৰা, কিন্তু তেখেতে পৰিয়ালৰ পৰা যথেষ্টখিনি উৎসাহ পাইছে। তাৰ পৰিয়াল শিক্ষিত এটা পৰিয়াল। প্ৰতিটো পৰিয়ালৰ প্ৰতিটো সদস্যই সিহঁতক উদগনি জনাইছে আৰু তাৰ মাকৰ যথেষ্ট অৱদান আছে এই ক্ষেত্ৰত। তাৰ মাকক আমি ভালকৈ চিনি পাওঁ। এনে বেছি পঢ়া শুনা কৰি নাথাকিলেও মেৰিট আছে, আমি মানে ছাত্ৰ অৱস্থাৰ পৰাই দেখিছিলোঁ। সেইকাৰণে তাৰ ফল আজি পালে। আপুনি ছাত্ৰ ছাত্ৰী কি কয়? আমি এখেতৰ অনুপ্ৰেৰণাত আমি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি অনুপ্ৰেৰণা দিছোঁ আৰু যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখেতৰ কৃতিত্বটো, এখেতৰ যিটো কৃতকাৰ্য হৈ হ'ল, তাক ভালেখিনি অৰিহণা যোগাব বুলি মই আশা কৰিছোঁ। আজি কি সম্বৰ্ধনা জনাব? আজি এখেতক আমি নথৈ আনন্দিত হৈ দুয়োজনকে আমি ফুলাম গামোচাৰে অভিনন্দনা জনালোঁ। নীট পৰীক্ষাত কিমান নম্বৰ হৈছে? মই 635 আউট অফ 720। কেনেকুৱা লাগিছে? ভালে লাগিছে, যিখিনি চেষ্টা কৰিছিলোঁ সেইখিনি পাইছোঁ। আৰু কেইঘণ্টা ষ্টাডি কৰিছিলে? মোৰ টোপনি, খোৱা দোৱা আৰু যিখিনি টাইম আৰু কি আছিল তাত আমি ষ্টাডি চেষ্টা কৰিবলৈ দিছোঁ। তোমাৰ উত্তীৰ্ণ আৰু ক্ৰেডিটটো কাক দিবা? ক্ৰেডিটটো আজমল ছুপাৰ 40ৰ ফেকাল্টিসকলে আৰু মোৰ নেক্সাছ জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে মোক উৎসাহ দিছিল, আৰু পাতাকাটা MB স্কুলৰ ছাৰসকলে মোক সদায় কৰিছিল, তুমি পাৰিবা পাৰিবা, এনেকৈ উৎসাহ দিছিল মোক। নেক্সট ছাত্ৰ ছাত্ৰীসকলক কি কয়? নেক্সট ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ভালদৰে NCERT যিটো NCERT আছে সেইটো ভালদৰে পঢ়িলেই আৰু মেমৰাইজটো কৰিব লাগে, মেমৰাইজ আৰু লিখিব লাগে, লিখি পেলাই হৈ যায়। আৰু মানকাছাৰৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট, নিউজ এইট আছাম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।